কিয় হাত ধুব লাগে এই সম্পৰ্কে আমি সজাগতা সৃষ্টিৰ কাৰণে তোমালোকক আজি পুনৰ এবাৰ এইটো বিষয়ৰ ওপৰত আলোচনা কৰিছোঁ। আমি হাত ধোৱা কিছুমান নিয়ম আছে। কিমানটা পদ্ধতি আছে? টোটেল 8টা আছে। এই 8টা পদ্ধতিৰ ভিতৰত আমি প্ৰত্যেকটো পদ্ধতি ব্যৱহাৰ কৰি চাবোন মাৰোঁতে আমি হাত ধুওঁতে ব্যৱহাৰ কৰিব লাগিব। প্ৰথমটো আমি চাবোন মাৰাৰ পিছত আমি এনেকে কৰিব লাগিব, হয়নে? 2 নম্বৰটো কেনেকে কৰিব লাগিব? এনেকে হয়নে? 3 নম্বৰটো কেনেকে কৰিব লাগিব? এনেকে হয়নে? 4 নম্বৰটো কেনেকে কৰিব লাগিব? এনেকে কৰিব লাগিব, দুইটা হাত। তাৰপৰা 5 নম্বৰটো কেনেকে কৰিব লাগিব? এনেকে আঙুলিটো, এই আঙুলিকেইটাত কৰিব লাগিব। 6 নম্বৰ কেনেকে কৰিব লাগিব? কাঠিকেইটা, হয় নাই? এনেকে কৰিব লাগিব। 7 নম্বৰ কেনেকে কৰিব লাগিব? এনেকে কৰি গোটেই হাতটো ধুনীয়াকে ঘঁহি পানী লগাই ধুব লাগিব। তাৰপিছত 8 নম্বৰ শেষত আমি পানী লৈ ধুই ধুনীয়াকে মুচি আমি শেষ কৰিব লাগিব, যাতে আমাৰ হাতত অকণো মলি নাথাকে আৰু আমি খাওঁতে যাতে হাত পুৰা চাফা হৈ থাকে আৰু খোৱাৰ খাদ্য যাতে কেতিয়াও আমাৰ ভিতৰলৈ বীজাণু যাব নোৱাৰে, বেক্টেৰিয়া সোমাব নোৱাৰে, সোমাই পেলাই আমাক বেমাৰৰ বীজাণু সৃষ্টি কৰি আমাক মৃত্যুমুখ পৰ্যন্ত পোৱাব পাৰে। গতিকে আমি তাৰ কাৰণে সদায় সাৱধান থাকিব লাগিব। এই কথাখিনি আমি বাহিৰত গৈ চাবোন মাৰি আকৌ হাত কেনেকে ধুই 8টা মানে পদ্ধতি ব্যৱহাৰ কৰি আমি অকণমান আকৌ আজি অভ্যাস কৰিবলৈ পুনৰ এবাৰ চাম, হ'বনে? ঠিক আছে। আজি আকৌ এবাৰ আমি নিজে অভ্যাস কৰি চাম দেই, কেনেকে হাত ধুৱে। এনেকে প্ৰথমতে হাতখন তিয়াই লৈ আমি চাবোন মাৰি ল'লো, নহয়নে? এনেকে আমি চাবোন মাৰি ল'লো। চাবোনটোকে আমি থৈ হাত দুখন এনেকে প্ৰথম ঘঁহিলো, ঠিক আছে? এনেকে ঘঁহিলো। তাৰপিছত এইটো 1 নম্বৰ ষ্টেপ হ'ল, এইটো হৈ গ'ল 2 নম্বৰ ষ্টেপ। এনেকে পুৰা ধুনীয়াকে ঘঁহিব লাগিব। এইটো 3 নম্বৰ ষ্টেপ, এইটো 3 একেটাই, হয়নে? এইটো 4 নম্বৰ ষ্টেপ, নখবিলাক আঙুলি মূৰবিলাক, এইটো 4 নম্বৰ ষ্টেপ। তাৰপিছত এইটো 5 নম্বৰ, এইটো 5 নম্বৰ, এইটো 6 নম্বৰ, ঠাৰিকেইটা হাতৰ ঠাৰিকেইটা, এইটো 6 নম্বৰ, হয় নাই? তাৰপিছত এইটো 7 নম্বৰ, বুঢ়া আঙুলি এইকেইটা 7 নম্বৰ। তাৰপিছত শেষত এনেকে 8 নম্বৰটোত এনেকে কৰি পেলাই আমি পানী ঢালি দিব লাগিব। দিয়াচোন, এনেকে ধুনীয়াকে পানী ঢালি এনেকে হাতটো একেবাৰে ইয়াৰ পৰা ধুই ধুনীয়াকে ধুব লাগিব। সদায় এনেকে ধুই খাব লাগে, যাতে কেতিয়াও আমাৰ হাতত মলি কোনো লেতেৰা বীজাণু একো যাতে নাথাকে। এনেকে ধুনীয়াকে ধুব লাগিব। তাৰপিছত চাফা কাপোৰ লৈ ধুনীয়াকে হাতটো মোহাৰিব লাগিব, বা ৰুমাল লৈ পেলাই চাফা ৰুমাল লৈ ধুনীয়াকে মোহাৰিব লাগিব। তাৰপিছত আমি খাবলৈ যাব লাগিব। আৰু আমি টয়লেট ব্যৱহাৰ কৰোঁতেও সদায় যেতিয়া আমি টয়লেটত যাম, তেনেকে টয়লেটৰ পৰা আহি সদায় চাবোন মাৰি, অকল হাত নহয় ভৰি হাত ভালকে ধুব লাগিব, গা পা ধুব লাগিব। সদায় চাবোন ব্যৱহাৰ কৰি সুন্দৰকে কৰিব লাগিব। ইয়াত হাতত কেতিয়াও চাবোন পানী থাকিব নালাগিব। এনেকে আমি যদি পিছল দৰে পাওঁ, এনেকে আকৌ এবাৰ লাগিলে ধুব লাগিব ধুনীয়াকে। গম পালানে? হ'বনে? চবৰে মনত থাকিবনে? এনেকে ঘৰতো ব্যৱহাৰ কৰিব লাগিব, স্কুলতো ব্যৱহাৰ কৰিব লাগিব। হ'বনে? জানিবা নাই? ঠিক আছে, থেংক ইউ।